সাংবাদিক জিতেন শৰ্মাই নিজৰ পত্নীৰ স্মৃতি জীয়াই ৰাখিবলৈ অপ্ৰাণ প্ৰচেষ্টা। সমাজৰ লগত থাকি সমাজৰ হকে কাম কৰি জীয়াই ৰাখিব বিচাৰিছে অতীত স্মৃতিবোৰ। হৃদয়ত এক জীৱন্ত তাজমহল। আদৰ্শৱান মহিলা প্ৰয়াত অনিতা শৰ্মাৰ জীৱন কৰ্মৰাজিক জীয়াই ৰখাৰ উদ্দেশ্যেৰে অনিতা শৰ্মা সোঁৱৰণী ন্যাসৰ সহযোগত আৰু সাহিত্য সমাজৰ উদ্যোগত অনুষ্ঠিত হয় অনিতা শৰ্মা সোঁৱৰণী দ্বিতীয় বাৰ্ষিক অসম ভিত্তিক প্ৰাইজমানি কুইজ প্ৰতিযোগিতা আৰু স্মাৰক বক্তৃতা অনুষ্ঠান। নলবাৰী জিলা পুথিভঁৰালত সাহিত্য সমাজৰ সভাপতি হীৰেন্দ্ৰ কুমাৰ শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত স্মাৰক বক্তৃতা অনুষ্ঠানৰ প্ৰাকক্ষণত কবি তথা প্ৰবক্তা জয়ন্ত কুমাৰ শৰ্মাই পৰিচালনা কৰা বন্তি প্ৰজ্বলন আৰু পুষ্পমাল্য প্ৰদান অনুষ্ঠানটোত অনিতা শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পমাল্য প্ৰদান কৰে পৰিয়ালবৰ্গ আৰু অতিথিসকলে। অনিতা শৰ্মা ন্যাসৰ সহযোগত আৰু নলবাৰী সাহিত্য সমাজৰ উদ্যোগত আয়োজিত অসম ভিত্তিক দ্বিতীয় বাৰ্ষিক প্ৰাইজমানি কুইজ প্ৰতিযোগিতা আৰু স্মাৰক বক্তৃতা অনুষ্ঠানৰ পূৰ্বে আদৰণি ভাষণ ৰাখে অনিতা শৰ্মা সোঁৱৰণী ন্যাসৰ মুখ্য ন্যায়াৰক্ষী বিশিষ্ট সাংবাদিক তথা নলবাৰী প্ৰেছ ক্লাবৰ সভাপতি জিতেন শৰ্মাই। ইয়াৰ পিছতে ধন নহয় মনহে নিস্বাৰ্থ সমাজ সেৱাৰ ঘাই শিপা শীৰ্ষক স্মাৰক বক্তৃতাৰে অনুষ্ঠানটি মুকলি কৰে মানৱ হিতৈষী সুসাহিত্যিক গীতিকাৰ তথা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সাধাৰণ সম্পাদক মঞ্জুলা হাজৰিকাই। স্মাৰক বক্তৃতা অনুষ্ঠানত বক্তৃতা প্ৰদান কৰি মঞ্জুলা হাজৰিকাই কয় যে মন ধনতকৈ বহু ওপৰত। মন আৰু ধনৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়াই তেওঁ কয় ধন নাথাকিলেও মন থাকিলে পৃথিৱীৰ সকলো কামেই সম্ভৱ হৈ পৰে। আৰু তেওঁ কয় পত্নী প্ৰেম ভাল পোৱাৰ ক্ষেত্ৰত জিতেন শৰ্মাই শ্বাহজাহানতকৈও কোনো গুণে কম নহয়। জ্যেষ্ঠ সাংবাদিক জিতেন শৰ্মাই পত্নী প্ৰেমক জীয়াই ৰাখিবলৈ নলবাৰীতে তাজমহল সদৃশ নিদৰ্শন দেখাৰ কথাও ভাষণত সুসাহিত্যিকগৰাকীয়ে ব্যক্ত কৰে। বিশিষ্ট তথা অভিনেত্ৰী গাৰ্গী দত্তই ভাষণ আগবঢ়োৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত কুইজ প্ৰতিযোগিতাখনি উদ্বোধন কৰে বিশিষ্ট সাংবাদিক তথা অসমীয়া খবৰৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাসে। কুইজ প্ৰতিযোগিতা উদ্বোধন কৰি বিশিষ্ট সাংবাদিকগৰাকীয়ে কয় জীৱনৰ অংক কেতিয়াবা শুদ্ধ হয় আৰু কেতিয়াবা অশুদ্ধ হয়। শুদ্ধ অশুদ্ধৰ মাজেৰে আৰম্ভ হয় জীৱনৰ গতি। এইদৰে APJ আব্দুল কালামৰ ছাত্ৰ জীৱনৰ কাহিনীক উনুকিয়াই ইংলেণ্ডৰ প্ৰিন্স চাৰ্লছে আগবঢ়োৱা বিশ্ববিখ্যাত সন্মান অগ্ৰাহ্য কৰি ৰতন টাটাই মৰমৰ কুকুৰ দুটাৰ শুশ্ৰূষাত মনোনিৱেশৰ কথাও ব্যক্ত কৰে। একেদৰে জ্যেষ্ঠ সাংবাদিক জিতেন শৰ্মাই নিজৰ পত্নীৰ নাম যুগমীয়া কৰি ৰখাৰ অৰ্থে যথাসৰ্বস্ব ত্যাগ কৰিছে। মমতাজৰ বাবে শ্বাহজাহানে নিৰ্মাণ কৰা তাজমহল বনাব নোৱাৰিলেও প্ৰতিগৰাকী স্বামীয়ে জিতেন শৰ্মাৰ দৰে হ'ব লাগে বুলি বিশিষ্ট সাংবাদিকগৰাকীয়ে উল্লেখ কৰে। স্মাৰক বক্তৃতা অনুষ্ঠানৰ পিছতে আৰম্ভ হয় অনিতা শৰ্মা সোঁৱৰণী অসম ভিত্তিক কুইজ প্ৰতিযোগিতা। ৪২টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনি পৰিচালনা কৰে বিশিষ্ট পৰিচালক দীপাংকৰ কৌশিকে। নলবাৰী সাহিত্য সমাজৰ সম্পাদক মানসজ্যোতি শৰ্মাই আগধৰা আৰু দীপাংকৰ কৌশিকে পৰিচালনা কৰা কুইজ প্ৰতিযোগিতাৰ অন্তত পুৰস্কাৰসমূহ বিতৰণ কৰা হয়। আজিৰ এই প্ৰতিযোগিতাত হিমলীনা বৰুৱা আৰু মঞ্জিষ্ঠা কুমাৰে প্ৰথম শ্ৰেষ্ঠ দল হিচাপে নিৰ্বাচিত হোৱাৰ লগতে প্ৰিয়াংকুদীপ শৰ্মা ত্ৰিনাভ কাশ্যপে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান বুটলিবলৈ সক্ষম হয়। ইফালে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰে বিবেক বৰ্মন আৰু সুৰজ আহমেদে। অনিতা শৰ্মা ডাঙৰীয়ানীৰ প্ৰতি আমাৰ অন্তৰৰ গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু আশা কৰিছোঁ তেওঁ য'তেই নাথাকক কিয় তেওঁ তাত সুস্থিত দীপাংকৰ কৌশিক আছে। তাৰ আগতে মই দুটামান সৰু সৰু কুইজ ঠিক নহয় আপোনালোকে কুইজ বুলি নাধৰিব ভুল শুদ্ধ ইয়াতে পাছ ফেলৰ কথা নাই। মই জাষ্ট দুই এটা সৰু সুৰা যিহেতু এজন মানুহৰ যদি দুখন ভৰি থাকে ৫জন মানুহৰ কেইখন ভৰি ১০খন আমি সকলোৱে জানো এইটো সুধিবলগীয়া কথা নহয় ১০খন নিশ্চয় হ'ব। মোৰ প্ৰশ্নটো হ'ল যদি ১ কেজি ৰৌ মাছৰ দাম ২০০ টকা হয় ৫ কেজি ৰৌ মাছৰ দাম কিমান হ'ব? আজি আন এগৰাকী ব্যক্তি আমাৰ মাজত উপস্থিত হৈছে এই মুহূৰ্তৰ পৰা
দলবোৰ এটা ফালে বহিব লাগে আৰু শিক্ষক শিক্ষয়িত্ৰী নাথাকিব প্ৰিফাৰেবলি এইফালে হ'লে বেছি ভাল লাগিব আৰু দুটা দলৰ মাজত এখন আসন এৰিব লাগিব गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरुवे नमः গাজলি শ্ৰদ্ধাঞ্জলি তাৰপিছত নিয়মাৱলী আহিব কি আহে আমি চাই লওঁ বিশিষ্ট শিক্ষক বিশিষ্ট সাংবাদিক জিতেন শৰ্মা ডাঙৰীয়াৰ প্ৰয়াত সহধৰ্মিনী অনিতা শৰ্মা সোৰণত আজি দ্বিতীয় বাৰ্ষিক স্মাৰক বক্তৃতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ল নলবাৰী জিলা পুথিভঁৰালত আমি অনুভৱ কৰিছোঁ যে সাধাৰণ দৃষ্টিত কিবা পাৰ্থক্য থাকিলেও এটা আভ্যন্তৰীণভাৱে ৰতন টাটাৰ সৈতে জিতেন শৰ্মা ডাঙৰীয়াৰ কাকতলীয়ভাৱে এটা ক'ৰবাত যেন সুসম্পৰ্ক আছে 2018 চনত ৰতন টাটাই ইংলেণ্ডৰ প্ৰিন্স চাৰ্লছে দিব খোজা এটা বিখ্যাত মানৱ হিতৈষী বঁটা গ্ৰহণ কৰিবলৈ যোৱা নাছিলে একমাত্ৰ এটা কাৰণতে যে সেই সময়টোৰ পোহনীয়া কুকুৰটো প্ৰাণ নৰিয়াত পৰিছিলে আৰু পোহনীয়া কুকুৰটোৰ শুশ্ৰূষাৰ কাৰণে প্ৰিন্স চাৰ্লছে দিব খোজা 2018 চনৰ 6 ফেব্ৰুৱাৰীত দিব খোজা সেই বঁটাটো ল'বলৈ যোৱা নাছিলে ঠিক একেদৰে জিতেন শৰ্মা ডাঙৰীয়ায়ো তেখেতে বহু কাম কাটি কৰি থৈ তেখেতৰ সহধৰ্মিনী জীৱনৰ শেষ মুহূৰ্তলৈকে যি ত্যাগ কষ্ট আৰু সেৱাৰ মনোভাৱ দাঙি ধৰিলে সেই কথাটোৱে ক'ব নোৱাৰাকৈ আমাক উপলব্ধি কৰায় যেন ৰতন টাটা আৰু জিতেন শৰ্মা ডাঙৰীয়াৰ ক'ৰবাত যেন মিল আছে আৰু আশা কৰিছোঁ তেওঁৰ এই সৰু সৰু কামৰ মাজেৰে সমাজখনলৈ এটা ডাঙৰ বৃহৎ আৰু শুভবাৰ্তা প্ৰেৰণ কৰিব নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z